নমস্কাৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমতে আমাৰ এই চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো এইটো ভিডিঅ'ত আমি অসম পুলিচৰ এবিবি যেটো কাট অফ আছে অৰ্থাৎ আপোনালোকৰ মাজত মাত্ৰ এটা দিন আছে 11 তাৰিখ আছে 12 তাৰিখে আপোনালোকে ৰিজাল্টৰ ফলাফলসমূহ পাই যাব গতিকে যি সকল বন্ধু বান্ধৱী এই পৰীক্ষাটিত উত্তীৰ্ণ হৈছিল সেই সকল বন্ধু বান্ধৱীৰ সকলোৰে নাম আহক তাৰে আহাৰে তো আৰু লগতে আপোনালোক কৈ দিও যে আপোনালোকে যেটো আড্ৰে ৰিজাল্ট দেখিবলৈ পালে এডিআৰই গ্ৰেড 3 হওক বা গ্ৰেড 4 হওক সেই যেটো ৰিজাল্ট আছে সঁচাকৈ হতাগ্ৰস্ত হ'ব লগা ৰিজাল্ট কিয়নো ইয়াতে কাট অফ ইমানে যোৱা দেখিবলৈ পোৱা গৈছে হেতুটো বেলেগে আমি যদি গ্ৰাউন্ড লেভেলৰ পৰা চাও আমি যদি ওচৰৰ পাজৰৰ ল'ৰা ছোৱালী সকলোৰে হওক তেনেকুৱা কোৱা নাই আমি বা হিংসা কৰি কোৱা নাই কিন্তু এনেকুৱা কিছুমান প্ৰাৰ্থীকো দেখিবলৈ পাইছো যি জন প্ৰাৰ্থী আজিলৈকে কিতাপ পঢ়া নাই বা যিজন প্ৰাৰ্থীৰ মেৰিট আমি নিজেই অৱগত কিন্তু সেই প্ৰাৰ্থীৰ নাম আহিছে এনেকুৱা নহয় যে পঢ়া কেণ্ডিডেটছৰ নাম আহা নাই আহিছে কিন্তু ইয়াতে আৰু এটা সন্দেহ হয় যে যিখন ওএমআৰ চিট আছে সেই ওএমআৰ চিটখন সঁচাকৈ কোনোবাই বেলেগেটো ফিল কৰি দিয়া নাই তো তেনেকুৱা ধৰণৰ সন্দেহ উপজে কিয়নো যিসকল কেণ্ডিডেটছে গ্ৰেড 3 পাবলৈ সক্ষম হৈছে সঁচাকৈ কিয়নো যিসকলে এপিএসসিৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেখেত সকলৰ বাবু এই গ্ৰেড 3 পেপাৰখন যেটো হয় সেইখন হাৰ্ড হয় কিয়নো ইয়াৰে যেটো কোৱেশ্চন লেভেলৰ সঁচাকৈ আপগ্ৰেডেশন লেভেলৰ হয় অৰ্থাৎ অসম পুলিচতকৈ বাৰকৈ আপগ্ৰেডেশন হয় কিন্তু এটা কথাটো হ'ল যে আপোনালোকে ভয় নাখাব আড্ৰে গ্ৰেড 3 বা গ্ৰেড 4 ৰ দৰে আপোনালোকৰ যেটো অসম পুলিচৰ যেটো কাট অফ মাৰ্ক আছে সেইটো ইমান যোৱাটো সম্ভৱ নহয় এটা কিয় নহয় মই সেইটো কৈ দিও মই এৰে আইডিয়াৰি গ্ৰেড 3 গ্ৰেড 4 ৰ যেটো কাট অফৰ ওপৰত ৰহস্য নিশ্চয়কৈ ভিডিও লৈ আহিম প্ৰুফৰ লগ হৈতে আমি তো ইয়াতে নেক্সট আমি যদি কবলৈ যাও যে অসম পুলিচৰ ক্ষেত্ৰত আপোনালোকৰ মই সেইটো প্ৰমাণিত কৰি দেখুৱাম যে আপোনালোকৰ যেটো 12 তাৰিখৰ কাট অফ হ'ব সেইটো চিন্তিত নহব যদি আপোনালোকৰ গ্ৰেড 3 বা গ্ৰেড 4 ৰ নাম অহা নাই অসম পুলিচতো নাম নাহিব নেকি তেনেকুৱা কোনো ধৰণৰ কথা নাহে আপোনালোকৰ নিশ্চয়কৈ অসম পুলিচত নাম আহিবগে তো আপোনালোক দেখুৱাই দিছো পোনপ্ৰথমে চাওক কাট অফ কিয় কম যাব আপডেটকে বহুখিনি কাট অফ কম যাব আপডেট নিচিনা লেভেল কাট অফ না যায় তাত আৰু কিয় না যায় মই হেতু কৰিছো আপোনালোকে চাই লওক চাওক আমি যদি আড্ৰে গ্ৰেড 3 বা গ্ৰেড 4 ৰ কাৰণে যদি আমি পেপাৰ 5 খন চাও অৰ্থাৎ আমি ড্ৰাইভাৰ পদৰ কাৰণে যদি কম্পাৰিজন কৰো বাকি পোষ্টৰ ক্ষেত্ৰত আমি কম্পাৰিজন নকৰো এটা আমি ড্ৰাইভাৰৰ পদৰ যদি আমি কম্পাৰিজন কৰো জেনাৰেল ক্যান্ডিডেটস সকলৰ বাবে কাট অফ গৈছে 127.50 আপোনালোকে ভাবি লওক 150ৰ ভিতৰত 127.50 ড্ৰাইভাৰ পোষ্টৰ কাৰণে যোৱাটো ধেমালি নহয় নেক্সট আপোনালোকৰ যেটো SC candidates হেখিনিৰ বাবেও কৈছে 124.75 ST প্ল্যানৰ কাৰণে কৈছে 123.50 আৰু ST হিলৰ কাৰণে টু গৈছে 119.50 আৰু OBC MOBCৰ বাবে গৈছে 126.25 কাট অফ আৰু তাৰ লগতে OBC যেটো টি ট্ৰাইবস আছে টি ট্ৰাইবস খেনিৰ কাৰণেও গৈছে আপোনালোকৰ 125.25 মাৰ্ক সঁচাকৈ ভাবিবলগীয়া বিষয় এটো কিয়নো 150ৰ ভিতৰত ইমান নম্বৰ পাবলৈ আমি কিমানখিনি পঢ়িব লাগিব আৰু যেটো ড্ৰাইভাৰ লেভেলৰ পোষ্ট আছে সেই লেভেলৰ পোষ্টত যি সকল ক্যান্ডিডেটছে এপ্লাই কৰিছে সেই সকল ক্যান্ডিডেটছে কিমান পঢ়িব সেইটোটো আমি সকলোৱে জানো কিয়নো হয় কিছুমানে কষ্ট কৰে হেতু আমি বুজি পাও বা জানি পাও কিন্তু ইমান লেভেলত কাট অফ যোৱাকৈ ইমান মানুহে ইমান পঢ়াটো মই নাপাবো যে এটো সম্ভৱপৰ হয় কিন্তু অসম পুলিচৰ ঠিক তাৰে বিপৰীত কিয়নো অসম পুলিচত আপোনালোকৰ যেটো হয় যেহেতু সকলো সিসিটিভিৰ সন্মুখতে হয় বা তাত আপোনালোকে কোন ধৰণৰ চিটিং চলাব নোৱাৰে তো তাৰ কাৰণে অসম পুলিচৰ যেটো কাট অফ হয় হেতু কম যাব কিয়নো আপোনালোকক মই অসম পুলিচৰ ড্ৰাইভাৰৰ লগত কম্পাৰিজন কৰি দিও যদি এইটোৰ বাবে চাই লওক চাও যে অসম পুলিচৰ ড্ৰাইভাৰত যেটো 40 নম্বৰ হৈছিল সেই 40ৰ ভিতৰত ইউআৰৰ কাট অফ যেটো 30.92 গৈছে মাত্ৰ যেটো জেনাৰেলি হেতু সম্ভৱ হয় ঠিক আছে ঠিক তেনেদৰে ওবিসিৰ মাত্ৰ গৈছে 27.02 একদম ক্লিয়াৰ হয় SC 26.10 ST প্ল্যানৰ কাৰণে 29.04 ST হিলৰ কাৰণে 21.13 আৰু টি ট্ৰাইবস সকলৰ বাবে 21.94 গৈছে এটো নরমাল ফেনোমেনা হয় কাৰণ এইখিনি কাট অফ আপোনালোকৰ লাগিব এইখিনি যোগ্যটো কমসে কম হ'ব লাগিব যে আপোনালোকে এটা চাকৰি পাবৰ কাৰণে কিন্তু যদি আমি গ্ৰেড 4 ৰ ড্ৰাইভাৰৰ কথা ক'ব যে 127 সঁচাকৈ এটো ভাবিবলগীয়া কথা তো গতিকে ঠিক তেনেদৰে আপোনালোকে যদি হে গ্ৰেড 3 বা গ্ৰেড 4 ৰ নাম অহায় তেনেহলে হতা হ'ব না লাগে আপোনালোকৰ 12 তাৰিখে নিশ্চয়কৈ নাম আহিব আপোনালোকৰ যে আপোনালোকে ভাবি আছে যে 40ৰ ভিতৰত 38 যাব 37 যাব ইমান না যায় কিয়নো আপোনালোকৰ যেটো ফিজিক্যাল টেষ্ট আছে হেতু কিহৰ হৈছে মেচিনৰ দ্বাৰা হৈছে আৰু যিসকল ক্যান্ডিডেটস ডিসকোয়ালিফাইড ডাইৰেক্টলি হিয়তে ডিসকোয়ালিফাইড তাত আপোনালোকক হুৰুঙাৰে খুমাব নোৱাৰে কিন্তু আমি যদি
গ্ৰেড 3 বা গ্ৰেড 4 কথা ক'বলৈ যাওঁ যদিহে মোৰ চেনেল আছে বা চেনেল থাকে তেনেহ'লে হয়তো তেনেকুৱাও হ'ব পাৰে যে মোৰ OMR চিটখন মই ব্ল্যাঙ্ক কৰি এৰি থৈ আহিম আৰু বাকিখিনি ফিল আপ কৰি দিব তেনেকুৱা হ'ব পাৰে মই তাৰ ওপৰত নিশ্চয়কৈ ডিটেইল ভিডিঅ' আনিম কিয়নো যেটো কাটঅফ গৈছে সেই কাটঅফ সঁচাকৈ চিন্তা কৰিবলগীয়া আৰু তাতোকৈ চিন্তা কৰিবলগীয়া যে গ্ৰাউণ্ড লেভেলত যিসকল কেণ্ডিডেটছে গ্ৰেড 3 উত্তীৰ্ণ হৈছে যিয়ে আজিলৈকে কিতাপ দেখিয়ে পোৱা নাই যিয়ে আজিলৈকে যদি ভালদৰে আমি শুনো যে অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰত কিমান চনত স্থানান্তৰণ কৰিছিলে ক'ব নোৱাৰে সেই কেণ্ডিডেটছে এডিআৰই গ্ৰেড 3 কোৱালিফাইড কৰিছে আৰু এডিআৰই গ্ৰেড 3 যেটো পেপাৰ প্যাটাৰ্ন হয় হেতু সঁচাকৈ বাৰুকৈ যথেষ্টখিনি টান হয় তো গতিকে তাৰ ওপৰতো ডিটেইল ভিডিও আনিম কিন্তু অসম পুলিচত আপোনালোকে চিন্তা নকৰিব নিশ্চয়কৈ নাম আহিব আপোনালোকে কিন্তু অসম পুলিচত আপোনালোকৰ লাগিব আপোনালোকৰ দম থাকিব লাগিব আপোনালোকৰ হিম্মত থাকিব লাগিব কাৰণ আপোনালোকে 3200 মিটাৰ দৌৰি লং জাম্প মাৰি হাই জাম্প মাৰি সেইবিলাক পইচা দি কিনে কৰিব নোৱাৰে কাৰণ ফিজিক্যাল কষ্টখিনি নিজে কৰিব লাগিব যেটো পইচাৰ দ্বাৰাই নহয় আৰু যিসকলে ফিজিক্যালত পাস কৰিব সেইসকলে ৰিটেন এক্সামিনেশনৰ কাৰণে হে কোৱালিফাই হ'ব আৰু ৰিটেন এক্সামিনেশনে যেতিয়া সুখ্যাতিৰে উত্তীৰ্ণ হ'ব সেইসকল প্ৰাৰ্থীয়ে পাব যিসকল প্ৰাৰ্থীয়ে সফলতাৰে ফিজিক্যাল টেষ্টত উত্তীৰ্ণ হ'বলৈ সক্ষম আছে আৰু ফিজিক্যালত সেইসকল প্ৰাৰ্থীয়ে উত্তীৰ্ণ হ'ব পাৰিব বা ৰিটেন এক্সামিনেশনত সেইসকল প্ৰাৰ্থীয়ে উত্তীৰ্ণ হ'ব পাৰিব যিসকল আমাৰ নিচিনা দুখীয়া হয় যিসকল আমাৰ নিচিনা দৰিদ্ৰ পৰিয়ালৰ পৰা বিলংস কৰে গতিকে ভিডিওটো দেখিনে আছিল মোৰ তৰফৰ পৰা গতিকে আপোনালোকে 12 তাৰিখে নিশ্চিন্ত হৈ থাকক যে আপোনালোকৰ সকলোৰে নাম আহিব গতিকে আপোনালোকে ভয় হাও নাখাব নিৰাশ নহব হতাশ নহব আৰু ভেকেন্সি আহিব বহুত আহিব আপোনালোকে হাৰ নামাৰিব নিজে নিজকে বেলেগে কৰা ঠাট্টাৰ প্ৰতি কাণ নিদিব আপোনালোকৰ নিশ্চয়কৈ নাম আহিব যদি এই ভিডিওটো চাই ভাল পালে তেন্তে সেই সকল বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিব যিসকলে এতিয়াও অপেক্ষা কৰিছে অসম পুলিচৰ যেটো ৰিজাল্ট আছে 12 তাৰিখলৈকে ধন্যবাদ জয় অসম